নমস্কাৰ ওয়েলকাম জনাইছোঁ উপমাৰেখা চেনেলটোলৈ। আজি আমি ক্লাছ 7ৰ মেথমেটিক্স পাৰ্ট 2 চেপ্টাৰ 9 এক্সাৰচাইজ 9.1ৰ কুৱেশ্যন এনচাৰ 5 আৰু 6 সলভ কৰিম। এতিয়া আৰম্ভ কৰিছোঁ। 5 নম্বৰ প্ৰশ্নটো দিছে আদৰ্শ ঠাঁচ বা প্ৰামাণিক আৰ্হিত প্ৰকাশ কৰা। ইয়াতে কেইটামান ভগ্নাংশ দিছে। এতিয়া আমি জানিব লাগিব যে আদৰ্শ ঠাঁচ বা প্ৰামাণিক আৰ্হি কি। আদৰ্শ ঠাঁচ বা প্ৰামাণিক আৰ্হি হৈছে এটা ভগ্নাংশৰ লব আৰু হৰক দুয়োটাকে তাৰ উৎপাদক এটাৰে নিৰ্দিষ্ট নিয়ম অনুসৰি পূৰণ বা হৰণ কৰি পোৱা এটা ফল। গতিকে এতিয়া 5 নম্বৰৰ একটো দিছে 5/-2। এতিয়া আমি এইটো সলভ কৰিম। 5/-2 5 আৰু -2ৰ সিহঁত দুটাৰ কোনো নিৰ্দিষ্ট উৎপাদক নাই। ইহঁত দুটাৰ এটা সাধাৰণ উৎপাদক হ'ল 1। গতিকে যিহেতু একেৰে ইহঁতক হৰণ কৰিব নোৱাৰি, গতিকে আমি পূৰণ কৰিম। 5 × 5 2 × 2। এইটো আমি ফলটো পালোঁ, কিন্তু আমি জানো যে পৰিমেয় সংখ্যাৰ প্ৰামাণিক আৰ্হিত যিটো নেকি হৰ থাকে সেইটো মাইনাছত নবহে। গতিকে আমি এইটো এই -2ৰ মাইনাছডাল গুচাবৰ কাৰণে আমি দুয়োটাকে -1ৰে পূৰণ কৰি দিম। এতিয়া পূৰণ কৰি দিলোঁ। 5 আৰু 5ৰ লগত -1 পূৰণ কৰিলে আমি -5 পাম, আৰু -2ৰ লগত -1 পূৰণ কৰিলে আমি 2 পাম। আৰু 2 পালোঁ কাৰণ ইহঁতৰ যিকেইডাল নেকি বিয়োগ চিন আছিল সেইডাল কটাকটি গ'ল, আৰু মাইনাছে প্লাছ হয়, সেইটো কথাও আমি জানো। এতিয়া আমি 2 নম্বৰটো কৰিবলৈ ওলাইছোঁ। 2 নম্বৰটো দিছে 7/-14। ইহঁতৰ উৎপাদক হৈছে 7 আৰু -14 পাতি লৈছোঁ। এতিয়া ইহঁতক 7 × 7 আৰু 7 × 2 = 14। যিটো মাইনাছ চিনটো থাকি গ'ল, এনেকৈ কাটিলোঁ। আৰু যিহেতু আমি জানো যে পৰিমেয় সংখ্যাৰ প্ৰামাণিক আৰ্হিত তলত মাইনাছ নাথাকে, গতিকে আমি আগৰ দৰে -1ৰে পূৰণ কৰি দিম। হৈ গ'ল -1 আৰু 2। এতিয়া আমি 3 নম্বৰটো কৰিম, 5ৰ 3। 5ৰ 3টো দিছে 25/-45। 25/-45। আমি প্ৰথমতে এনেদৰে পাতি ল'লোঁ, আৰু ইহঁতৰ উৎপাদক হৈছে 5। গতিকে 5ক মই 5 × 25 কাটিলোঁ, আৰু 5 × 9 = 45 কাটিলোঁ। ইয়াতে থকা -2 ইয়াতে আহি গ'ল। গতিকে 5/-9। 5/-9ৰ যিহেতু হৰত মাইনাছ চিন আছে, গতিকে এইটো মাইনাছ চিনটো উঠাবৰ বাবে দুয়োটাকে আমি -1ৰে পূৰণ কৰি দিম। পূৰণ কৰি দিয়াত হৈ গ'ল -5/9। এইকেইটা হৈছে যিকেইটা নেকি আদৰ্শ ঠাঁচ বা প্ৰামাণিক আৰ্হিত উলিয়াব দিছে সেইকেইটা। আৰু এবাৰ 4 নম্বৰটো কৰিম। 4 নম্বৰটো দিছে
2 সমস্ত 7/3 এতিয়া এইটো মিশ্ৰ ভগ্নাংশ দিছে মিশ্ৰ ভগ্নাংশ দিছৰ বাবে আমি প্ৰথমতে অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব অপ্ৰকৃত ভগ্নাংশত নিয়াৰ নিয়মটো হৈছে 7 আৰু 2 পূৰণ কৰা আৰু ইহত দুটা পূৰণ কৰি যিটো ফল পাওঁ তাক ইয়াৰ লগত যোগ কৰি দিয়া তেতিয়া 7 2 গুণ 14 আচলতে হৰটো একে থাকে আৰু 7 2 গুণ 14 14 হ'ল 14 লগত 3 যোগ কৰিলে 17 হ'ব গতিকে 17 এইটো হ'ল ইহতৰ প্ৰামাণিক আৰ্হি আৰু 5 নম্বৰটো হৈছে -18/10 -18 আৰু 10 উৎপাদক হৈছে 2 আৰু 9 2 গুণ 18 আৰু 5 2 গুণ 10 গতিকে ইয়াতে 18ৰ আগত যিটো -10 আছিল তো 9ৰ আগত বহিল গতিকে -9/5 হৈছে -18/10 প্ৰামাণিক আৰ্হি বা আদৰ্শ ঠাঁচ গতিকে 5 নম্বৰটো এইখিনিলৈকে আছিল এবাৰ আমি 6 নম্বৰটো কৰিম 6 নম্বৰটো দিছে প্ৰতিযোৰাৰ কোনটো পৰিমেয় সংখ্যা সৰু নিৰ্ণয় কৰা ইয়াতে কেইজনমান পৰিমেয় সংখ্যা দিছে এতিয়া আমি পৰিমেয় সংখ্যা সৰু ডাঙৰ বা সমান নিৰ্ণয় কৰিবৰ কাৰণে আমি যিবিলাক নেকি পৰিমেয় সংখ্যা বা ভগ্নাংশৰ হৰ থাকে সেইকেইটা সমান কৰি লওঁ গতিকে আমি প্ৰথমতে হৰকেইটা সমান কৰি ল'ম 6 নম্বৰটো প্ৰথমটো কৰিম আমি এইটো এ নম্বৰ দিছে 7/14 আৰু -2/4 ইহত দুটাৰ হৰকেইটা বেলেগ বেলেগ হৈ আছে গতিকে আমি হৰকেইটা একে কৰিবৰ বাবে আমি 14 2ৰে পূৰণ কৰিলোঁ আৰু 4 7ৰে পূৰণ কৰিলোঁ 14 গুণ 42 আৰু 7 4 গুণ 42 সমানে হৈছে আৰু ইয়াৰ ওপৰত আছিল -2 লগত যেটো 4 লগত 7 পূৰণ হৈছে গতিকে -2 লগতো 7 পূৰণ হ'ব আৰু ইয়াতো একেবাৰে 7ৰ লগত 2 পূৰণ হ'ব গতিকে এতিয়া 14 2 গুণ 42 আৰু 7 2 গুণ 42 7 2 গুণ 14 আৰু 2 7 গুণ -2 × 7 -14 এতিয়া ইয়াতে এইটো ডাঙৰ হ'ল গতিকে ইয়াতে সৰু নিৰ্ণয় কৰিব দিছে এটাকে আমি লিখিম যিহেতু 7/14 14তকৈ -2/4 সৰু এটাকে নহয় এইটোত আমি এইকেইটা লিখিব লাগিব ইয়াতে আমি এইকেইটা যিকেইটা নেকি আমি শেষত হৰকেইটা সমান কৰি পালোঁ সেইকেইটা লিখিম 14/42 কৈ -14/42 সৰু এটাকে আমি পৰা মেইন সংখ্যাকেইটা লিখিম মেইন সংখ্যা আছিল 7/14 আৰু -2/4 এটাকে 7/14তকৈ -2/4 সৰু আমি এটো কৰিলোঁ এবাৰ বিটো কৰিম বিটো দিছে -1/3 আৰু -2/5
এতিয়া ইয়াৰ হৰকেইটা আমি সমান কৰিম। ইহঁতৰ যিহেতু হৰ সমান কৰিবৰ বাবে মানে নিমিলেই আৰু যেনেকৈ আমি এতিয়া 42ক 2ৰে পূৰণ কৰোঁতে নহয় 14ক 2ৰে পূৰণ কৰোঁতে 42 হৈছিল আৰু 4ক 7ৰে পূৰণ কৰোঁতে 42 হৈছিল। তেনেদৰে মানে নিমিলে। গতিকে আমি 3 ইয়াৰ বিপৰীত ভগ্নাংশৰ হৰটোৰ লগত পূৰণ কৰি দিম। আৰু -2/5ৰ লগতে তেনেদৰে কৰিম। 2টাকে 3ৰে পূৰণ কৰি দিম। 5 3 গুণ 15 হ'ব। 5 এগুণ 5 মাইনাছ আৰু 3 দুগুণ 6 মাইনাছ। গতিকে ইহঁতৰ এইটো ডাঙৰ হ'ব। এটাকে যিহেতু -5/15 -6/15তকৈ ডাঙৰ। এটাকে -1/3তকৈ -2/5 সৰু। এটাকে আমি বি নম্বৰটোৰ কোনটো সৰু নিৰ্ণয় কৰিলোঁ। এবাৰ চিটো কৰিম। চিটো দিছে -8/5 আৰু -7/4। ইহঁত দুটাৰো কোনো তেনেকুৱা উৎপাদক নাই যিয়েৰে সিহঁতৰ হৰকেইটা সমান কৰিব পাৰোঁ। গতিকে আমি দুটাকে এই নিয়মটোৰ দৰে কৰিম। 4ৰে পূৰণ কৰিলোঁ আৰু -7 আৰু 4ক 5ৰে পূৰণ কৰিলোঁ। 5 4 গুণ 20 4 5 গুণ 20। তাৰপিছত 8 4 গুণ 32 মাইনাছ আৰু 7 5 গুণ 35। এতিয়া মাইনাছ চিনকেইটা থাকিল নহয়, এতিয়া মাইনাছ হ'ল। গতিকে ইয়াত -35 আৰু ইয়াতে থকা মাইনাছ চিনকেইডাল কাটা যাব। গতিকে হ'ব 32 আৰু 20 আৰু 35 আৰু 20। গতিকে ইহঁত দুটাৰ ভিতৰত এইটো ডাঙৰ হ'ব। আৰু এতিয়া আমি লিখিম যিহেতু (32/20) 35/20তকৈ সৰু। এটাকে -8/5 5তকৈ -7/4 ডাঙৰ। এবাৰ আমি আহিছোঁ 2 নম্বৰটোলৈ। দুই নম্বৰটো আছে -2/-3 আৰু 16/12। এতিয়া এইকেইটা প্ৰথমতে আমি এনেকৈ লিখি ল'লোঁ আৰু ইয়াৰে হৰকেইটা একে কৰিবৰ বাবে আমি যিহেতু ইহঁতৰ কোনো উৎপাদক নাই, মানে মিলা উৎপাদক নাই, যেনেদৰে 12টো যুগ্ম সংখ্যা আৰু 3টো অযুগ্ম সংখ্যা। গতিকে ইহঁতৰ কোনো তেনেকুৱা মানে মিলা উৎপাদক নাই। গতিকে আমি এইটো ভগ্নাংশৰ হৰটোৰ লগত সেইটো ভগ্নাংশৰ হৰটোৰ সৈতে পূৰণ কৰি দিম। আমি -2/-3 হৰৰ সৈতে মানে দুইটাৰ লগতে অন্য ভগ্নাংশটোৰ হৰটোৰ সৈতে পূৰণ কৰি দিলোঁ। আৰু আমি অন্য ভগ্নাংশটোৰ সৈতেও
-16 বাই -12 লগত -3 পূৰণ কৰিলোঁ দুইটাৰ লগতে এতিয়া -2 সৈতে 12 পূৰণ কৰিলে হ'ব -24 আৰু -3 সৈতে 12 পূৰণ কৰিলে হ'ব -36 তেনেদৰে -16ৰ সৈতে -16ৰ সৈতে -3 পূৰণ কৰিলে 48 হয় আৰু 12ৰ সৈতে -3 পূৰণ কৰিলে হ'ব 36 গতিকে ইহঁত দুটাৰ ভিতৰত এইটো মাইনাছ হ'ব ইহঁত দুটাৰ ভিতৰত যিহেতু এইটো ডাঙৰ গতিকে যিহেতু -24 বাই -36তকৈ -48 বাই -36 সৰু এতেকে -2 বাই -3 তকৈ 16 বাই 12 সৰু এতেকে আমি 5 আৰু 6 কুৱেশ্যন কেইটাৰ সলভ কৰিলোঁ গতিকে আজিলৈ ইমানে আছিল নেক্সট ভিডিঅ'ত লগ পাম ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কিবা কনফিউজন থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিবা ধন্যবাদ